চাৰিভাগী উচ্চ আৰু মধ্য প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ৰঞ্জন নকবিক আমি মঞ্চলৈ আমন্ত্ৰণ। প্ৰতি বছৰৰ দৰে অসমতো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া চাইকেল বিতৰণ কৰিম। এইবাৰ প্ৰায় 3,17,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। ডিব্ৰুগড়ত আজি আমি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰিলোঁ। এতিয়াৰ পৰা প্ৰত্যেকখন স্কুলে গৈ আমাৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক চাইকেলখন বিতৰণ কৰিব। এই ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে। মই ভাবোঁ যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ, অসমৰ শিক্ষাত আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। মই শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শিক্ষা বিভাগৰ এখন বৃহৎ আঁচনি নৱমমান শ্ৰেণীৰ ছাত্ৰ শিক্ষা গ্ৰহণ কৰিব লাগে আৰু তাৰ পাছত উচ্চ শিক্ষাৰ ফালে গতি কৰিব আমি আৰম্ভ কৰিম। 15 ডিচেম্বৰৰ পৰা আমি আৰম্ভ কৰিম। সকলোকে মন্ত্ৰীৰ নিযুত বাবুৰ কথাও চিন্তা কৰি আছে। LPME বিনামূলীয়া, সম্পূৰ্ণৰূপে বিনামূলীয়া। সুৰুজ গোহাঁই ডাঙৰীয়া, পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী, নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, বিক্ৰম কৈৰী ডাঙৰীয়া। আমি যোৱা 28 নৱেম্বৰ তাৰিখে ৰূপায়ণ কৰিছোঁ। আমি অক্টোবৰ মাহত ৰূপায়ণ কৰিছিলোঁ নিযুত মইনা আঁচনি, য'ত একাদশ শ্ৰেণীত পঢ়া ছাত্ৰীৰ পৰা আৰম্ভ কৰি PG লৈকে স্নাতকোত্তৰ অৰ্থাৎ MA, MSc, M.Com পঢ়া ছাত্ৰীৰ সকলোৰে ফূৰ্তিত আছা চবে? পুৰা ধুনীয়া লাগিছে আজি, বঢ়িয়া। আমাৰ এই সভাত উপস্থিত শিক্ষামন্ত্ৰী এসপ্তাহ ধৰি অনুপস্থিত, 10 মাহ ধৰি 10 দিন ধৰি অনুপস্থিত। সেইকাৰণে অহা 15 ডিচেম্বৰৰ পৰা এটা নতুন ব্যৱস্থা চাপৰি বজাই ধন্যবাদ দিয়াৰ